নমস্কাৰ, জয় যীশু প্ৰিয় খ্ৰীষ্ট বিশ্বাসীসকল। আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো প্ৰভু যীশুৰ আশীৰ্বাদত ভালে আছোঁ। মই আজি আছোঁহি বৰ্তমান লুখুৰাৰ যিহেতু বালিপুৰা বেপ্টিষ্ট মণ্ডলীৰ যিজন পাষ্টৰ আমাৰ মাননীয় এজন বৰ্ধন ডাঙৰীয়া যিহেতু আমাৰ মাজৰ পৰা 13 তাৰিখে বিদায় লৈছে আৰু আজি আমি আমাৰ খণ্ডৰ হয় আমি ইয়াতে সান্তনা গীৰ্জা হিচাপে আমি আহিছোঁ। সিদিনাখন দেখুৱাইছিলোঁ মই এইখিনি ঠাই আৰু বৰ্তমান আজি এইখিনি ঠাইত মই পুনৰাই উপস্থিত হৈছোঁ আৰু বৰ্তমান আমি আমাৰ সভাপতি মহোদয়ৰ মা দেউতাৰ ঘৰত আহি উপস্থিত হৈছোঁ। সেইখনে এয়া ঘৰ। ঈশ্বর তুমি সকলোৱে আজি আমাৰ ঘৰত আহিছে। মই আনন্দিত আছোঁ আমি পৰিয়াল, কাৰণ আপোনালোকে আমাৰ লগত সকলো সময়ত আছে, তাৰ কাৰণে আপোনালোকক বিশেষকৈ ধন্যবাদ দিছোঁ। আৰু মই এতিয়া আমাৰ পৰিয়ালৰ পৰা মই একো ক'বলৈ কি ক'ম, আমি ক'বলৈ একো হেৰিয়েই হোৱা নাই, কাৰণ আমাৰ ঘৰৰ মোৰ গাৰ্জেন হয়। আজি আমি তাক হেৰুৱাই আমি বহুত দুখিত আছোঁ, কাৰণ আমি আমাৰ ঘৰৰ গাৰ্জেনে নহয়, আমাৰ মণ্ডলী আৰু আমাৰ গোটেই আমাৰ মাতৃফালৰ আৰু আমাৰ পিতৃফালৰো তেওঁ আমাৰ গাৰ্জেন নিচিনা আছিলে। আৰু আজি সকলো কাৰ্যখিনি আমাৰ ঘৰ পৰিয়ালৰ কাৰ্যখিনিও সেই অকলেই চম্ভালিছিলে। শাৰীৰিকত বহুত ৰোগীয়া আছিল, অসুস্থ আছিল, কিন্তু কাকো একো নকৈছিল। আৰু ইমান সি তাৰ হেৰি কৰিছিল যে আমি ক'ব নোৱাৰোঁ, আৰু কি কি কাৰ্য তাৰ যোগেদি হ'ব লাগে আৰু সকলোখিনি তাৰ যোগেদিয়ে হৈ আছিলে। মই ধন্যবাদ দিছোঁ প্ৰভুক, তেওঁৰ যিখিনি কাৰ্যকাল এই জগতত আছিলে আৰু তেওঁ সেইখিনি লোকে প্ৰভুৱে তেওঁক ৰাখিলে। আমি দুখিত নহওঁ, কাৰণ তেওঁ ভাল কাৰ্য কৰি আমাৰ মাজত দেখুৱাই গৈছে। আৰু আমি খণ্ড হওক, সভা হওক বা আমাৰ পৰিয়ালবৰ্গই হওক, আমি চিন্তাত নহয় আনন্দিত হ'ম, কাৰণ তেওঁ প্ৰভুৰ ওচৰত গৈছে বুলি। আৰু ধন্যবাদ দিছোঁ মই এই সময়ত সকলো যিমান মণ্ডলীৰ আমাৰ চলন্তা মহোদয়সকল আহিছে তেওঁলোককো ধন্যবাদ দিছোঁ। যিমান দিন তেওঁ ৰোগত আছিলে, আপোনালোকে যিমান দিনলৈকে তেওঁক জানিলে সিমান দিনলৈকে আপোনালোকে আমাৰ লগত থাকি আমাক পৰিচালনা কৰিলে, আমাক সান্তনাও দিছে, তেখেতকো সান্তনা দিলে। আৰু তেখেতেও বহুত ইচ্ছা কৰিছিল, বহুখিনি কাৰ্য আৰু খণ্ডৰ কাৰণেও কৰিবলগীয়া আছে বুলি তেওঁ বহুতখিনি ভাবি আছিলে। কিন্তু আমি যি ভাবোঁ কিন্তু সেয়া নহয়, কিন্তু ঈশ্বৰে যি ভাবিছে সেয়ে হ'ব, কাৰণ ঈশ্বৰৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ। আৰু ঈশ্বৰে যি কৰে আমাৰ ভালৰ কাৰণেই কৰে বুলি মই তেওঁক ধন্যবাদ দিছোঁ। আৰু ধন্যবাদ দিছোঁ এই সময়ত তেওঁৰ বিৱৰণী মই একো ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকে সকলোৱে জানি আহিছে। যোৱা গত দিনৰ পৰা 6 বছৰ ধৰি তেওঁ উপসভাপতি আছিলে, আৰু এই 2026 চনত তেওঁ সভাপতি হৈছিলে। আৰু কি কি কাৰ্য নতুনকৈ তেওঁ ওলালে আৰু কি কি কাৰ্যখিনি তেওঁ আগুৱাই কৰি গৈছিলে, এইখিনি আপোনালোকে ভালকৈ জানিছে। মই আগলৈ আপোনালোকক একো নকওঁ, ইমানেই কৈ মই সামৰিছোঁ। আপোনালোকক বিশেষকৈ মই বহুত বহুত ধন্যবাদ দিছোঁ। মোৰ নাম কিশোৰ মালি, মই ফুলবাৰী বেপ্টিষ্ট মণ্ডলীৰ হওঁ, মণ্ডলীৰ সভাপতি। আৰু মোৰ নিজৰ এটা মণ্ডলী আছে,
সেইটো হৈছে হাতীবাৰী চাহ বাগিচা বেপ্টিষ্ট মণ্ডলী। মই নিজে তাতে পৰিচালনা কৰিছোঁ আৰু এতিয়া 5 বছৰমান হ'ল মই তাতে পৰিচালনা কৰি আছোঁ। আৰু এতিয়া প্ৰায় 25 বছৰমান হ'ল মই ঈশ্বৰৰ কাৰ্যত মই জড়িত হৈ আছোঁ আৰু ঈশ্বৰৰ কাম কৰি আছোঁ। আৰু এই সময়ছোৱাত ঈশ্বৰে বহুত আশীৰ্বাদো মোক কৰিছে। মই আমাৰ স্বৰ্গীয় জন বৰ্ধনৰ বিষয়ে দুইষাৰ ক'ম। তেখেতে মোক বহুত সন্মানেৰে মামু বুলি মোক মাতিছিলে আৰু বহুত সন্মান কৰিছিলে তেখেতে। আৰু তেখেতৰ মই জীৱনটো লক্ষ্য কৰি চাইছিলোঁ যে তেওঁ খ্ৰীষ্টীয় দিশত মানে বহুত আগৰণুৱা আছিলে আৰু আগ্ৰহী আছিলে মানে তেখেত। হয় নহয়? আমি বহুত খ্ৰীষ্টিয়ান আছোঁ, কিন্তু সেইটো তাৰ তাত আছিলে আমাৰ স্বৰ্গীয় জন বৰ্ধনৰ তাত। আৰু সেইকাৰণে তাক ঈশ্বৰে আশীৰ্বাদ কৰিছিলে। আৰু তেওঁ বেছি লিখা পঢ়া নাছিলে চাগৈ মোৰ হিচাপত, বা তেওঁ বেছি ধনী মানুহ নাছিলে, হয় নহয়? তেওঁ বেছি তেনেকুৱা প্ৰখ্যাত মানুহ নাছিলে, কিন্তু ঈশ্বৰে তাক ব্যৱহাৰ কৰিছিলে। মই জনামতে তাৰ ঈশ্বৰে লিডাৰ বনাইছিলে তাক, হয় নহয়? ঈশ্বৰে এইটো নাচায় যে বহুত ধনী মানুহ, বহুত গ্ৰেজুৱেশ্যন থকা মানুহ বা বহুত পপুলাৰ মানুহ, ঈশ্বৰে এইটো নাচায়। ঈশ্বৰে আগ্ৰহীটো চায়, মনটো চায় আৰু তাক ব্যৱহাৰ কৰে। সেই হিচাপত আমাৰ যিজন স্বৰ্গীয় জন বৰ্ধন ভাইক, মই 3টা পদ তাৰ জানো। এটা মণ্ডলী চাগৈ পালক আছিলে, হয় নহয়? তাতকৈ গুণী জ্ঞানী ব্যক্তি মণ্ডলীত আছে চাগৈ, কিন্তু তাক ঈশ্বৰে পালক বনাইছিলে। খণ্ডৰ সভাপতি আছিলে, হয় নহয়? তেনেকুৱা পঢ়া লিখা তেওঁ নাছিলে, তথাপি তাক ঈশ্বৰে কি কৰিলে? খণ্ডৰ সভাপতি পাতিছিলে। তাৰ আৰু এটা পদ মই জানো, শোণিতপুৰ বেপ্টিষ্ট খ্ৰীষ্টান সভাৰ তেওঁ প্ৰচাৰক আছিলে। এই 3টা দায়িত্বত তেওঁ আছিলে। তেওঁ বেছি পঢ়া লিখা নাই, ধনীও নহয়, বহুত প্ৰপাৰ নহয়, কিন্তু তাক ঈশ্বৰে এইটো দায়িত্ব তাক দিছিলে, হয় নহয়? আমি যেতিয়া ঈশ্বৰৰ কাৰণে আগবাঢ়ি যাওঁ, তেতিয়া ঈশ্বৰে কি কৰে? আমাক ব্যৱহাৰ কৰে, হয় নহয়? আমি নগণ্য হ'ব পাৰোঁ, আমি ক্ষুদ্ৰ মানুহ হ'ব পাৰোঁ, কিন্তু ঈশ্বৰে, আমি যদি ঈশ্বৰৰ ফালে আগবাঢ়ি যাওঁ, ঈশ্বৰে আমাক কি কৰে? ব্যৱহাৰ কৰে। আৰু সেইটো মই আমাৰ স্বৰ্গীয় জনৰ জীৱনত মানে এইটো চাইছিলোঁ। আৰু তেখেতে যিকোনো বিষয়ত মোক ফোন কৰে। আমাৰ ঘৰৰ পৰিয়ালবিলাকে নাজানিব পাৰে, তাৰ ফোনৰ লগত মোৰ যোগাযোগ আছিলে। কিবা যদি ঈশ্বৰৰ বাক্য বুজি নাপায়, তেতিয়া সি মোক ফোন কৰিব, এইটো কেনেকুৱা মামু, এইটো কেনেকুৱা কি কথা, তেনেকুৱা আমাৰ আদান প্ৰদান এটা আছিলে। মৃত্যুটো এইটো জগতৰ ৰীতি হয়, হয় নহয়? সেইটো মানে এইটো হ'বই, আৰু এইটো নিয়ম বা ৰীতি হয়। যেনেকুৱা ৰাতি হয়, দিন হয়, হৈ থাকে, তেনেকুৱা মৃত্যুটোও এটা জগতৰ ৰীতি হয়। এইটো বাইবেলত পঢ়িলেও আমি পুৰণি নিয়মত এইটো পাম। তাৰপাছত মৃত্যুটো হৈছে মানুহৰ শেষ শত্ৰু। মৃত্যুটো মানুহৰ শেষ শত্ৰু। মানুহৰ জীৱনত বহুত শত্ৰুবিলাক থাকে, কিন্তু মৃত্যুটো এইটো লাষ্ট শত্ৰু, এইটো, হয় নহয়? সেইটো লাষ্ট শত্ৰু। আমাৰ জগতত যেতিয়া আমি বসবাস কৰি আছোঁ, আমাৰ জ্বৰ হৈ থাকিব পাৰে, আমাৰ প্ৰেছাৰ হৈ থাকিব পাৰে, আমাৰ নানা ধৰণৰ সমস্যা হৈ থাকিব পাৰে। এইবিলাক সৰু সৰু শত্ৰুবিলাক হয়, কিন্তু আটাইতকৈ ডাঙৰ শত্ৰু হৈছে মৃত্যু, হয় নহয়? চবতকৈ ডাঙৰ শত্ৰু হৈছে মৃত্যু। আৰু সেইটোক আমি কি কৰিব নোৱাৰোঁ? জয় কৰিব নোৱাৰোঁ। চবতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ মৃত্যু। আৰু বাইবেলত একদম স্পষ্ট লিখা আছে যে সব মানুহৰে মৃত্যু হ'ব, কিন্তু এইটো কোৱা নাই মানে কেতিয়া কাৰ মৃত্যু হ'ব এইটো কোৱা নাই, কিন্তু সব মানুহৰে মৃত্যু হ'ব, এইটো বাইবেলত স্পষ্ট লিখা আছে। আমি এইটো চাম অলপ পিছত।
এতিয়া মৃত্যু মানে আমি সবেই জানো জীৱনটো মানুহৰ পৰা গুচি যায়, সেইটো কি কয় মৃত্যু বুলি কয়। জীৱনটো মানুহৰ পৰা গুচি যোৱাটো সেইটো মৃত্যু বুলি কয়। মানে এজন মানুহ সচেতন অৱস্থাৰ পৰা অচেতন অৱস্থালৈ যেতিয়া আহে সেইটোক মৃত্যু বুলি কোৱা হয়। তাৰপাছত মৃত্যু আৰু এটা বস্তু ক'ব পাৰে যে শ্বাস প্ৰশ্বাসটো তাৰ যেতিয়া বন্ধ হৈ যায় তেতিয়া এইটোক মৃত্যু বুলি কোৱা হয়। তাৰপাছত মানুহৰ বিশেষ কৰি তিনিটা বস্তু মানুহৰ দেহত থাকে। সেই তিনিটা বস্তু হৈছে এটা শৰীৰ, আৰু এটা প্ৰাণ, আৰু এটা আত্মা। এই তিনিটা বস্তু মানুহৰ জীৱনত লাগি থাকে বা তাৰ লগত সংলগ্ন হৈ থাকে। মৃত্যু হোৱাৰ পিছত শৰীৰটো ক'ত যায়? কবৰত যায়। শৰীৰটো কবৰত গুচি যায়। তাৰ পাছত আত্মা যদি ধাৰ্মিক হয় ঈশ্বৰৰ তাত আত্মাটো গুচি যায়। তাৰপাছত কি থাকিলে এতিয়া প্ৰাণ, হয় না নহয়? প্ৰাণ, এজন মানুহৰ প্ৰাণ সেইটো পৰলোকত গুচি যায়, আৰু এজন মানুহৰ প্ৰাণ পৰম দেশত গুচি যায়। এইবিলাক হৈছে মৃত্যুৰ বিৱৰণী। এতিয়া আমি চাম ধাৰ্মিকৰ মৃত্যু বাইবেলত কি কৈছে, হয় না নহয়? তাৰপাছত পৰিয়ালক, যদি এজন ঘৰৰ পৰিয়াল মৃত্যু হয় সেই পৰিয়ালক কি বুজাইছে। এতিয়া প্ৰথমতে আমি ধাৰ্মিকৰ মৃত্যু বিষয়ে বাইবেলত কি কৈছে সেইটো চাম। এজন ব্যক্তি যীশুখ্ৰীষ্টক বিশ্বাস কৰি যদি মৃত্যু হয় তেওঁৰ বিষয়ে বাইবেলে কি কৈছে। প্ৰকাশিত বাক্য 14 অধ্যায় 13 পদ। পাছে এই আকাশীবাণী শুনিলোঁ, লিখা, এতিয়াৰ পৰা যিবিলাকে প্ৰভুত মৰে সেই মৃতবিলাক ধন্য হয়। আত্মাই কৈছে তেওঁবিলাকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব। ধন্যবাদ। কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী। ইয়াত আমি ধাৰ্মিকৰ মৃত্যুৰ বিষয়ে শুনিলোঁ যে যিবিলাকে প্ৰভুত থাকি মৰে সেই মৃত্যুবিলাক কি হয়? ধন্য বুলি কৈছে। সেই মৃত্যুজনক ঈশ্বৰে নিজে কি কৈছে? ধন্যবাদ দিছে সেই ব্যক্তিজনক, হয় না? আৰু তলত আমি চালোঁ যে তেওঁবিলাকে নিজৰ নিজৰ পৰিশ্ৰমৰ পৰা কি পালে? মুক্তি পালে, হয় না? তেওঁবিলাকৰ নিজৰ নিজৰ পৰিশ্ৰমৰ পৰা মুক্তি পালে। আমি শ্বৰ্টকাটত যাম। আমি আৰু এটা চাম গীতমালা 116:15। ধাৰ্মিকৰ মৃত্যুক বাইবেলত মানে ঈশ্বৰে কি কৈছে? যীশুৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূল্য। ধন্যবাদ। ইয়াত আমি চাইছোঁ জিহুৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূল্য, হয় না? বহুমূল্য। এজন ব্যক্তি যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰি মৃত্যু হয় সেই ব্যক্তিজন ঈশ্বৰৰ দৃষ্টিত কি হয়? বহুমূল্য, হয় না? মই আমাৰ চাৰিদুৱাৰ খণ্ডত বহুতৰে ঘৰত গৈছোঁ আৰু বহুত মানুহৰ ঘৰতো যাওঁ, আৰু তেনেকৈ বহিবলৈ দিয়ে। সেই এৰিয়াত একো খুন চোন দেখি নাপাওঁ, বা টকা পইচাও একো ৰখি থকা দেখি নাপাওঁ, হয় না? কিবা আমাৰ ঘৰবিলাকতো প্ৰায়বিলাকতো বেছি খুনো থাকিব পাৰে, বহুত টকা পইচাও থাকিব পাৰে। সেই এলেকাত মই দেখিয়ে নাপাওঁ, মানে পাকঘৰত গ'লেও দেখি নাপাওঁ, হয় না? কিহৰ কাৰণে আমি দেখি নাপাওঁ? কাৰণ সেই বস্তুবিলাক আমাৰ কাৰণে কি হয়? মূল্যৱান। সেইটো য'তে ত'তে আমি ৰাখিব নোৱাৰোঁ, হয় না? য'তে ত'তে এইটো আমি ৰাখিব নোৱাৰোঁ। সেই বস্তু যদি আমাৰ তাত আছে আমি তাক কি কৰোঁ? চম্ভালি পেলাই তাক ৰাখোঁ। এনেকুৱা জেগাত ৰাখোঁ যে মানুহৰ তাত মানে নজৰ পৰিব নালাগে, হয়তো তাক গৰম পৰিব নালাগে, হয়তো হাৱা বাতাস পৰিব নালাগে, হয়তো মানুহৰ দৃষ্টি তাত পৰিব নালাগে। এনেকুৱা জেগাত আমি
মূল্যৱান বস্তুবিলাক ৰাখোঁ, হয় না? তো এজন ধাৰ্মিকৰ মৃত্যু ঈশ্বৰৰ দৃষ্টিত বহু মূল্যৱান, হয় না? তো ঈশ্বৰে সেইজনকো কেনেকুৱা ৰাখিব? কাৰণ বাইবেল মিছা নহয়, হয় না? সেই ব্যক্তিজন ঈশ্বৰৰ দৃষ্টিত কি হয়? বহু মূল্যৱান, হয় না? ঈশ্বৰে জগতত চব মানুহেই মৰিব, কিন্তু এনেকুৱা এটা কাম কৰা ব্যক্তি নমৰাটো ঈশ্বৰে নিবিচাৰে। যিস্কেল 33:11 এনেকুৱা বস্তু, এনেকুৱা প্ৰাণী, মানে এনেকুৱা মানুহ নমৰাটো ঈশ্বৰে নিবিচাৰে। কেনেকুৱা মানুহ? ধাৰ্মিক প্ৰাণী মৰাটো ঈশ্বৰে বিচাৰে আৰু বহু মূল্যৱান বুলি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ। ধন্যবাদ। কাৰ মৰণত ঈশ্বৰে সন্তুষ্ট নহয়? সাধুবিলাকৰ মৃত্যু ঈশ্বৰে কি কয়? বহু মূল্য। কিন্তু দুষ্টবিলাকৰ মৃত্যু ঈশ্বৰে কি নহয়? নিবিচাৰে, সন্তোষ নাপাওঁ, হয় না? মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, আমি যিমানে খ্ৰীষ্টান আছোঁ আমি চবেই ধাৰ্মিক নেকি? হা? নহ'লে বাইবেলত মথি 7:21 নক'লেই হয়। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলো যে স্বৰ্গ ৰাজ্যত যাব, এনে নহয়। প্ৰভু প্ৰভু যীচুক কোনে বুলি কয়? আমিয়েতো কওঁ, বেলেগ ধৰ্মৰ মানুহটো নকয় যীচুক প্ৰভু প্ৰভু বুলি কয় জানো? আমি কওঁ। কিন্তু বাইবেলত যীশুখ্ৰীষ্ট নিজেই কৈছে যে যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলো যে স্বৰ্গ ৰাজ্যত যাব, এনে নহয়, হয় না? তো ঈশ্বৰে দুষ্টৰ মৃত্যুত কি নহয়? সন্তুষ্ট নহয়, হয় না? দুষ্টৰ মৃত্যুত ঈশ্বৰে সন্তুষ্ট নহয়, হয় না? এতিয়া এটা ধাৰ্মিকৰ মৃত্যুৰ বিষয়ে এইটো গম পালোঁ। আমি অকণমান পৰিয়ালৰ বিষয়ে আহোঁ। এজন যীশুখ্ৰীষ্টক সকলো সময় গ্ৰহণ কৰি, সকলো সময় বিশ্বাস কৰি যদি মৰি যায়, তো পৰিয়ালে কেনেকুৱা অনুভৱ কৰিব লাগে? আমি প্ৰথমতে চাম জিৰিমিয়া 22:10। তোমালোকে মৃত্যুজনৰ নিমিত্তে নাকান্দিবা আৰু সেইজনৰ নিমিত্তে বিলাপ নকৰিবা, কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব। ধন্যবাদ। আৰু আচলতে বা নিজৰ জন্ম দেশ আৰু নেদেখিব। ধন্যবাদ। স্পষ্ট কৈ দিছে ইয়াত যে বাইবেলত আমাক স্পষ্ট কৈ দিছে যে তোমালোকে মৃত্যুজনৰ নিমিত্তে কি কৰিব নালাগে? নাকান্দিবা বুলি স্পষ্ট আমাক কৈ দিছে। আমিতো মানুহ হওঁ নহয় জানো? আমিতো আমাক ওলাবই, কান্দিবই লাগিব, আমি কান্দিবই লাগিব নহয় জানো? কিন্তু বাইবেলত হ'লে আমাক পৰামৰ্শ দিছে যে তোমালোকে মৃত্যুজনৰ নিমিত্তে নাকান্দিবা। এইটো ইয়োব ওলাব 14:5। তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ'ল, নিশ্চয় কৰা হ'ল। তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ'ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা। ধন্যবাদ। ইয়াতে স্পষ্ট লিখা আছে যে তেওঁৰ আয়ুসৰ দিন তুমি জানি আছা, হয় না? তেওঁ কোন তাৰিখে মৰিব, কোন মাহে মৰিব, কোন চনত মৰিব, সকলো কোনে জানে? ঈশ্বৰে জানে। আৰু তাক এনেকুৱা বেৰা বান্ধি দিছে যে সেইটোৰ পৰা সি আৰু পাৰ হ'ব নোৱাৰে, হয় না? সেইটো 15 বছৰ হ'ব পাৰে, 10 বছৰ হ'ব পাৰে, 25 বছৰ হ'ব, 50 বছৰ হ'ব পাৰে, যিকোনো বয়স হ'ব পাৰে। কিন্তু বাইবেলত কি কৈছে? তেওঁৰ আয়ুসৰ দিন নিৰূপিত কৰা আছে। আৰু ঈশ্বৰে তেওঁৰ কোন দিনা, কোন মাহ, কোন তাৰিখে, কিমান চনত মৰিব, সকলো ঈশ্বৰে হে জানে। আৰু সেই হিচাপত এজন ব্যক্তিত মানে বেৰা বান্ধি দিছে, তাক সীমাবদ্ধ কৰি দিছে বুলি ইয়াত লিখা আছে। ইয়োব 1:20-21-22। তেতিয়া ইয়োবে উঠি নিজৰ চোলা ফালি আৰু মূৰ খুৰাই মাটিত পৰি প্ৰণিপাত কৰি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙে তালৈ উলটি যাম। জিহুৱাই দিছিল আৰু জিহুৱাই নিলে।
জিহুৱাৰ নাম ধন্য হওক। এই সকলোতো ইয়োবে পাপ নকৰিলে আৰু ঈশ্বৰত অজ্ঞানতাক দোষাৰোপ নকৰিলে, অজ্ঞানতাৰ দোষাৰোপ নকৰিলে। ধন্যবাদ। আমি ইয়াত ইয়োবৰ বিষয়ে চালোঁ। যদি আমি এক অধ্যায় 1 পদৰ পৰা চাওঁ, ইয়োব এজন বহুত কি মানুহ আছিলে? ধনী মানুহ আছিলে। ইয়োব এজন মানে প্ৰসিদ্ধ মানুহ আছিল, ক্ষুদ্ৰ মানুহ আছিল বুলি লিখা আছে। আৰু ইয়োবৰ কেইটা ল'ৰা আছিলে? 7জন ল'ৰা, 3টা ছোৱালী। আমি বৰ্ণনা কৰিব নোৱাৰোঁ তেওঁ কিমান গৰু ছাগলী আছিলে, এইটো বাইবেলত লিখা আছে, হয় না নাই? আমি এইটো আমি দেখিব পোৱা নাই বা বৰ্ণনাও কৰিব আমি নোৱাৰোঁ। একেইদিনা সেইবিলাক কি হ'ল? চব ধ্বংস হৈ গ'ল, হয় না? একেইদিনা 7টা ল'ৰা, 3টা ছোৱালী আৰু তাৰ যিমান গৰু ছাগলী আছিলে সকলো একেইদিনা ধ্বংস হৈ গ'ল। এজনৰ পিছত এজন আহি ৰিপৰ্ট দি আছে, এজনৰ পিছত এজন আহি ৰিপৰ্ট দি আছে, হয় না? ইয়োবে ঈশ্বৰক দোষাৰোপ কৰিলে নেকি? নাই। কি কৈছে? মই মাতৃৰ গৰ্ভৰ পৰা উদঙাই আহিছিলোঁ আৰু মই উদঙাই যাম। ঈশ্বৰৰ নাম ধন্য হওক। ঈশ্বৰক তেওঁ দোষাৰোপ নকৰিলে, ঈশ্বৰক তেওঁ কি কৰিলে? ধন্যবাদহে ঈশ্বৰক দিলে, হয় না? ইয়োব বহুত ধনী মানুহ আছিলে, তেওঁ ইচ্ছা কৰিলে আৰু কি কৰি দিব পাৰিলে হয়। তো পৰিয়ালক আজি মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি ইয়োবৰ নাম আমি বাইবেলত পাওঁ, হয় না? ইয়োব যি কৰিছিলে এইটো বাইবেলত পাওঁ। তো আমিও পৰিয়াল হিচাপে ঈশ্বৰক দোষাৰোপ নকৰি ঈশ্বৰক আমি কি কৰিব লাগে? আপোনাৰ ইচ্ছা সিদ্ধ হওক এই বুলি ঈশ্বৰক আমি ধন্যবাদহে দিব লাগে, হয় না? কাৰণ মৃত্যুৰ পিছত আমাৰ কি আছে? অনন্ত জীৱন আছে। আৰু আমি এদিন আমাৰ জন ভাইক আমি লগ পাম, নহয় জানো? আমি নতুন নিয়মত যদি চালে পাম, তাত লিখা আছে যে মই যেতিয়ালৈকে জীয়াই থাকোঁ কাৰ লাভ হয়? ঈশ্বৰৰ লাভ হয়। আৰু যেতিয়া মই মৰি যাওঁ তেতিয়া কাৰ লাভ? মোৰ নিজৰ লাভ হয়, হয় না? যেতিয়ালৈকে মই জীয়াই থাকোঁ কাৰ লাভ? ঈশ্বৰৰ লাভ। আৰু যেতিয়া মই মৰি যাওঁ কাৰ লাভ? মোৰ লাভ, হয় না? সেইকাৰণে উপদেশক 7 অধ্যায় 1 পদত কৈছে জন্মৰ দিনতকৈ মৰণৰ দিন কি বুলি লিখা আছে? বেয়া বুলি লিখিছে নি? দুখ কৰিব লাগে বুলি লিখা আছে নি? ভাল বুলি কৈছে, হয় না? জন্মৰ দিনতকৈ মৰণৰ দিন ভাল বুলি লিখা আছে। সেইটো অকল যীশুখ্ৰীষ্টক বিশ্বাস কৰা ব্যক্তিসকলৰ বাবেহে এইটো, হয় না? কাৰণ তেওঁ ক'ত যাব? অনন্ত। তেওঁৰ জগতত যিবিলাক কৰিবলগীয়া আছিলে সকলো কি কৰিলে? শেষ কৰিলে, হয় না? আৰু তেওঁ যি কাম কৰিছিলে সেই কামৰ দৰমহা ক'ত পাব? তেওঁ স্বৰ্গত পাব, হয় না? স্বৰ্গত তেওঁ পাব। আমাৰ যিটো আমি যীশুখ্ৰীষ্ট মৰা দিনক কি বুলি কওঁ? আমি মৰা দিনক কি বুলি কওঁ ইংলিছত? গুড ফ্ৰাইডে বুলি কওঁ, নহয় জানো? মৰা দিনক আমি ভাল দিন বুলি কওঁ, হয় না? বহুত মানুহ বুজি নাপায়। সেইকাৰণে মানুহকো কৈছে ঈশ্বৰে যে জন্মৰ দিনতকৈ মৰণৰ দিন ভাল। তো পৰিয়ালক মই এইটোৱে অনুৰোধ জনাইছোঁ, ঈশ্বৰৰ ইচ্ছা আমি স্বীকাৰ কৰিব লাগে আৰু আমাৰ সকলো ইচ্ছা ঈশ্বৰৰ তাত আমি খোদাই দিব লাগে। যি কৰিবলগীয়া আছে ঈশ্বৰে আমাক কৰিব, ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। আৰু যদি আমি ঈশ্বৰক খোদাই দিওঁ, ঈশ্বৰে আমাক আকৌ চাগৈ প্ৰচুৰ আমাক কিজানি আশীৰ্বাদ কৰিব। এই সম বক্তব্য ঈশ্বৰৰ বাক্যৰ পৰা মই ইমানকে কৈ মই সমাপ্ত কৰিলোঁ আৰু পুনৰ সকলোকে নমস্কাৰ। আমাৰ যিটো আজি কাৰ্যসূচী আছিল, তো আমি কাৰ্যসূচী সামৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা কৰিম। চ' ইয়াতে আহি আমি কিশোৰ ছাৰক আমি ইয়াতে পালোঁ আৰু কিশোৰ ছাৰৰ যিখিনি মেছেজ, তো সেয়া পাই খুব ভাল লাগিল। আশা কৰোঁ আপোনালোকেও এই মেছেজ
চাই বা শুনি ভাল পাব বুলি আশা কৰিছোঁ। ধন্যবাদ।